তো হাই ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি মানে বহুত দিনৰ মূৰত মানে ভিডিঅ'ৰ আহিছোঁ আহিছোঁ একদম আজি মই কৈছোঁ আপোনাৰ একদম বাগানৰ মাজে মাজে আহি আছোঁ ৰাস্তা এটা সৰু ৰাস্তাত মানে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় আৰু 2 কিলোমিটাৰ হ'ব। তো একদম ধুনীয়াকৈ বাগানৰ মাজে মাজে ঘূৰি ফুৰিছোঁ আৰু কি কৰিব আৰু ৰিজাল্ট মানে কি ক'ব আৰু দিয়া ৰিজাল্টটো দিয়া নাই একদম বহুত ডিষ্টাৰ্ব মানে কি ক'ম আৰু ৰিজাল্টটো দিয়া নাই মানে আৰু আজি দিয়া কথা আছে আজি 4 তাৰিখ আজি ৰিজাল্ট দিয়া কথা আছিলে ৰিজাল্টটো দিয়া নাই কি ক'ম আৰু ধুনীয়া গছ পাইছোঁ ইয়াতে অলপমান ৰখোঁ হ'ব তো মানে ইয়াত ফাৰ্ষ্ট টাইম আহিছে যি আছিলে কিনি যায় নাজানো তো মজা আৰু মানুহজনো কমি নাই ইয়াতেই পৰে ৰ'ব 1 মিনিট আৰু আপোনালোকে মোৰ এটা ষ্টেণ্ড দিছে নাই ষ্টেণ্ডৰ এই দিছে এই নটটো এৰাই গ'ল যে সেইটো কাৰণে মানে ষ্টেণ্ডডাল অলপ দিবলৈ অসুবিধা হৈছে দি লওঁ তো মানে কি ক'ম আৰু তো দেখিছে আৰু এই ৰাস্তা দেখিছে এই ৰাস্তাটো ৰাতি যদি আহে মানে ভূত পাবই আৰু গেৰেণ্টি। আৰু এই গছ দেখিছে পাকৰি গছ এজোপা 2জোপা 3জোপা 4জোপা 5জোপা 6জোপা 7জোপা মানে ইয়াত বহুত পাকৰি গছ আছে আৰু ইয়াত ভূত থকাটো খাটাং। আৰু চাওক না ইয়াত মানুহ কোনোৱেই নাই চাওক এই সিপেনেহে আছে মানুহৰ ঘৰ আৰু ইয়াত মই এতিয়া অকলে আহিছোঁ যদি ৰাতি আহোঁ ন ইয়াত পাক্কা ভূত পামেই। আৰু এতিয়া বৰ্তমান এতিয়া ৰাতিপুৱা হৈছেতো ভূত চুত নাই আৰু এতিয়া বাজিছে 10টা এতিয়া 8টামান বাজিছে চাগে 9টামান বাজিছে আৰু ধুনীয়াকৈ মানে অলপ ফুৰিবলৈ মনটো ভাল লগা নাই কিবাকৈ মই মানে অলপ ফুৰিবলৈ চাইকেলখনকে লৈ পেলাই অলপ ওলাই আহিলোঁ। তো কি ক'ব আৰু ৰিজাল্টটো দিয়া নাই ভাল লগা নাই মন চোন ৰিজাল্টটো দিলেও ভাল লাগিব। ৰিজাল্টটো মানে আজি দিয়া কথা আছে 3 মে'ত দিয়া কথা আছিলে 4 মে'তো দিয়া কথা আছে আকৌ এতিয়া 10 তাৰিখলৈ মানে পঠিয়ালে আৰু মানে 10 তাৰিখে দিয়া কথা আছে কি কৰে নাজানো আৰু তো মে' মাহৰ প্ৰথম সপ্তাহত দিব বুলি কৈছে কি কৰে এতিয়া দিলেতো দিব ভালেই আৰু না কি তো মজা। তো আপোনালোকৰ খবৰ কেনেকুৱা জনাব কমেণ্ট কৰি। মোৰতো ভালেই আৰু আছিলে বেমাৰ আছিলে আপোনালোকক কৈছিলোঁ বেমাৰ হৈ আছিলে বেমাৰ হৈ থকাৰ বাবে আমি ক'তো ঘূৰিব যোৱাও নাই আৰু বৰ্তমান এতিয়া মই আৰু ইয়াতে আছোঁ আৰু বিন্দাছ মজা। তো হাই ফ্ৰেণ্ডছ মানে ক'ব আৰু মোৰ মানে মন চন ভাল নলগা হৈছে একদম ক'ব কি কৰিম কি নকৰিম তেনেকৈ ভাবি আছোঁ আৰু ক'ৰবাত ঘূৰিব যাবও পোৱা নাই তেনেকৈ মানে কি ক'ব আৰু মানে পইচা পাতি নহ'লে মানে বহুত অসুবিধা হয়। তো কাইলৈ দেওবাৰ কাইলৈ এটা বেলেগ ঠাইলৈ যাম মানে এটা প্লেচলৈ যাম নমৰা বুলি কয় মানে আপোনাৰ খুব বেছি 20-22-23 এনেকুৱা কিলোমিটাৰ হ'ব। তো চাইকেল লৈ যাম এখন চাইকেল লৈ যাম পূৰা ধুনীয়াকৈ এইখনে লৈ যাব লাগিব পাম চাম তো ধুনীয়াকৈ দি ল'ম তাৰপিছত পিকনিক স্পট হয় এইটো তালৈ যাম নমৰা বহুত দূৰ 22-23 কিলোমিটাৰমান হ'ব চাগে দূৰটো আছে আৰু একো নাই। তো আপোনালোকক দেখা দিম মানে ভিডিঅ'টো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব আহি মানে 1K কৰিবলৈ মোৰ 2 বছৰেই হ'ব এতিয়া চেনেলটো 1K ছাবস্ক্ৰাইব কৰিব পৰা নাই। তো ভিডিঅ' তেনেকৈ দিয়া হোৱা নাই বাৰু একো নাই। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়া মই নতুন ভিডিঅ'বিলাক পাই যাব আপোনালোকে আৰু প্লিজ মানে কি ক'ম আৰু এইটোৱে কাইলৈ এটা ধুনীয়া ব্লগ আহিব। তো যাম খাটাং যামেই কাইলৈ দেওবাৰ ছানডে ৰবিবাৰ তো মজাদাৰ হ'ব ব্লগটো ৰাতিপুৱা সোনকালে ওলাম 4টাতে ওলাম পূৰা ৰেডি হৈ কেনে ফুৰিবলৈ যাম না কি অল দ্য বেষ্ট। তো অল দ্য বেষ্ট মানে নিজক দিছোঁ অল দ্য বেষ্ট যাতে কাইলৈ সুস্থ হৈ থাকোঁ ৰাতিপুৱা ধুনীয়াকৈ উঠি কেনে মুখ হাত ধুই চাহ তাহ খাই মেলি পুৰা একদম চাইকেল ল'ম আৰু পলাম চিধা ৰাইডটো পৰা ধুনীয়াকৈ ষ্টাৰ্ট কৰোঁ। তেতিয়া মানে ক'তো ঘূৰিব যোৱা পোৱা নাই কাৰণে এনেই অলপ ওলাই আহিলোঁ মনটোকে ভাল লগাবৰ কাৰণে ধুনীয়াকৈ ৰাস্তা চাস্তা আছে এইবিলাকত দেখাই আপোনালোকক গৈ থাকিম অলপ। তো বাগানৰ মাজত আহিছোঁ বেলেগত ক'তো যোৱা নাই আৰু আমাৰ ইয়াত মানে ওচৰত চাবলগীয়া বস্তু মানে ইমান নাই অলপ দূৰ আছে দূৰলৈ যাবৰ কাৰণে অলপমান হেৰি হয়। তো মোৰ তেনেকৈ বাইক চাইক নাই তো চাইকেল লৈ যাব লাগিব সেইবাবে মই মানে চাইকেল লৈ যাবলৈ অকণমান ভয় লাগে কাৰণ এতিয়া বৰ্তমান হেৰি হৈ আছে এতিয়া বৰ্তমান আপোনাৰ দেখিছে গৰম দিনত আপোনাৰ চাইকেল মাৰি যোৱাটো অলপ অসম্ভৱটো সম্ভৱ কৰিব লাগিব কাৰণ যিহেতু মোৰ বাইক নাই তো বাইক চাইকেলটোৱে লৈ যাব লাগিব আৰু না কি তো ধুনীয়াকৈ চাইকেল লৈ যাম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তো ভিডিঅ'বিলাক তেতিয়া পাই থাকিব আৰু তো কাইলৈ যাম নমৰা পিকনিক স্পট আৰু ধুনীয়া জেগা আছে গা পা ধুম চাগে গামোচা লৈ যাম পূৰা ধুনীয়াকৈ লৈ যাম মজাদাৰ হ'ব। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব মানে কাইলৈ ভিডিঅ'টো পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব তেতিয়া নতুন মানে ভিডিঅ'বিলাক পালে মানে ভিডিঅ'বিলাক যদি মই আপলোড কৰোঁ ন তেতিয়া আপোনালোকে গম পাব যে ভিডিঅ'টো আহিছে আপুনি চাব পাৰিব তেতিয়া। তো এইটোৱে আছিলে নৰ্মেল এটা ভিডিঅ'। তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰিব নতুনকৈ যদি আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ ইমানেই নেক্সট ভিডিঅ'ত লগ পাম বাই বাই।